Class 8 or Onofilani 2.1 question number 3 question number 3 11 number question to lage ami korilu etia kori 12 number question to 12 number question to ami bohai lolu 12 number question to soa ki ase 2y minus 3 divided by 2y equal to minus 1 by 8 ঠিক আছে এটো এই 11 নম্বৰ কোৱেশ্চনটো নিচিনা একে মানে আমি বৰ্জ্য পূৰণ কৰিব লাগিব এটো কি কেনেকুৱা ফৰ্মেটত আছে a by b equal to c by d ফৰ্মত আছে হয় না বাৰু এনেকুৱা ফৰ্মত থাকিলে আমি ক্ৰস পূৰণ কৰিব লাগিব এনেকে বেকা বেকিকে ঠিক আছে a পূৰণ d মানে ad equal to b পূৰণ c মানে bc মাজত একো চিন নাই মানে পূৰণ চিন আছে হেকানে আমি পূৰণ চিনটো বহুৱা নাই আমি মই জানো যে তোমালোকে এটো জানা ঠিক তন্দৰে এটো কোৱেশ্চন কৰিম এ মাইনাস চিনটো তোমালোকক অকমান খেলিমেল লগাইছে নিব সোৱা কিতাপত কেনেকৈ দিছে -1/8 দিছে ঠিক আছে -1/8 দিছে -1/8 -1/8 মাইনাসটো ইয়াত বহুৱা আৰু 1/8 8 লগত বহুৱা একে কথা বুজি পালা নে একে কথা গতিকে মাইনাসটো লগত একো মাইনাসটো আমি ইয়াত থকা মানে ওপৰত থকা বুলি আমি ধৰি লৈছো ঠিক আছে 8 লগত আমি 2y - 3 পূৰণ কৰিলো ইকুৱেল 2y লগত আমি -1 পূৰণ কৰিলো ঠিক আছে 8 লগত 2y - 1 পূৰণ কৰিলো একো চিন নিদিয়া মানে পূৰণ চিন ইকুৱেল বহালো 2y লগত -1 কৰিলো ইয়াত ব্ৰেকেট চিনটো একাৰণে বহালো যেহেতু 2y লগত -1 টো পূৰণ হৈ আছে গম পাইছা না তকে পূৰণ হৈ আছে আকৌ বিয়োগ চিনটো যদি লগত দিও বস্তুটো খেলিমেলি হৈ যাব নহয় হে মাইনাস চিনটো থকাৰ কাৰণে আমি ব্ৰেকেটটো বহালো যাতে আমি বুজি পাও 2y লগত -1 টো পূৰণ হৈ আছে কৰব হাসন এতিয়া 8 লগত 2y পূৰণ হৈ আছে আৰু 3 পূৰণ হৈ আছে 8 লগত 2y পূৰণ কৰিলে কি হ'ব y টো y হৈ থাকিব 8 দুগুণ 16 16y মাইনাস চিন বহিব যেহেতু ইয়াত মাইনাস আছে 8 3 গুণ 24 যদি 8 টো মাইনাস থাকিলেতেন ইয়াত কি চিন বহিলতেন বা 8 3 গুণ 24 মাইনাসে মাইনাসে প্লাস চিন বহিলতেন দুটা মাইনাস পূৰণ হলে প্লাস চিন বহে ইয়াত যেহেতু এটা মাইনাস আছে 8 আগতো প্লাসে আছে গতিকে ইয়াত মাইনাস বহিলে ইকুৱেল 2y লগত -1 একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে হয় তাৰ মানে 2y লগত 1 পূৰণ কৰিছে 2y হৈছে কিন্তু মাইনাস চিনটো ইয়াত কলৈ যাব মাইনাস চিনটো থাকিব লাগিব আগলে গুছি আহিব বুজি পালা ইয়ালৈকে ইকুৱেল এতিয়া আমি y মানটো বহাবলৈ গৈ আছো y টো চলক নহয় জানো গতিকে y টো আমি এটা ফালে লৈ আহো 16y এ 2y টো আমি সমান চিনৰ সোঁফালে আছে আমি আনিম বাওফালে প্লাস 2y টো সমান চিনৰ সোঁফালে বিয়োগ চিন আছিল বাওফালে আহি কি হল যোগ চিন ইকুৱেল টু 24 টো এফালে কাম নাই যেহেতু আমি চলকখিনি এফালে আনি আছো আৰু চলক নথকাখিনি সোঁফালে আনি আছো 24 টো এফালে কি চিন আছে মাইনাস এফালে আহিলে কি চিন হ'ব প্লাস একো চিন নাই মানে প্লাস ইকুৱেল 16y + 2y 16টা y আৰু দুটা y কিমানটা হ'ব 18টা y equal to 24 ইয়াতলৈকে বুজি পাই আছা নহয় বুজি নেপালে হুদিবা কমেন্টত হুদিব লাগিব ফেস টু ফেস ক্লাস কৰালে সন্মুখত দিলা হেতেন তে y টো আমি ইয়াত ৰাখি দিম যেহেতু y টো মান ল'ব লাগিব y equal to 18 লগত y টো পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব 24 divided by 18 এনেকে ডিভাইডেড বাই বহুৱা মানে হৰণ নহয় জানো ডিভাইড মানে হৰণ কৰা এতিয়া আমি এটো কাটকুট যাব আমি দেখোন জানোৱে 6 3 গুণ 18 6 4 গুণ 24 আমি দেখোন জানোৱে 6 3 গুণ 18 6 4 গুণ 24 ঠিক আছে y ভ্যালুটো আমি কি পালো 4/3 পালো ঠিক আছে বহুত ইজি হয় y ভ্যালুটো 4/3 পালো কিন্তু কোৱেশ্চনটোত আমাক পৰীক্ষা ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিবলৈও দিছে তাৰ মানে y ভ্যালুটো আমি পুট কৰি চাব লাগিব y ভ্যালুটো আমি এই কোৱেশ্চনটোত এটো হয় নে নহয় পুট কৰি চাব লাগিব দেই আমি প্ৰথমতে লেফট হ্যান্ড সাইডটো বহাই লওঁ লেফট হ্যান্ড সাইড কি আছে 2y
2y minus 3 divided by 2y. আমি এটা y ঠাইত y মানটো বহাই দিম তাৰপিছত আমি উত্তৰটো -1/8 পাব লাগিব যদি নাপাও আমাৰ ভুল হৈছে যদি পাও আমাৰ শুদ্ধ হৈছে ঠিক y মানটো বহাচোন y মানটো কি আছে 4/3 তো তোমালোক সকে পুৰা ভয় খাই গৈছা এটা 4/3 টো কেনেকৈ বহাম বুলি হয় না বাও যদি এটা সিম্পল এটা হলতেন যদি 1 হলতেন 2 হলতেন 5 হলতেন পুৰা ইজিলি বহাইলাহেন কিন্তু সোৱা 4/3 টো আমি আৰু ইজিলি বহাম কেনেকৈ বহাম সোৱা y ঠাইত আমি 4/3 বহাম 2 লগত y টো কি হৈ আছে পূৰণ হৈ আছে গতিকে আমি পূৰণ চিন দিলু y ঠাইত 4/3 বহালো -3 2 লগত y টো কি হৈ আছে পূৰণ হৈ আছে 2 পূৰণ 4/3 বহালো হয় হল ইয়ালৈকে ইকুৱেল টু 2 পূৰণ 4/3 এই 2 টো ওপৰত আছে 2 টো 4 লগত পূৰণ হৈ আছে 2 4 গুণ 8 divided by 3 minus 3 আকৌ একেদৰে 2 টো 4 লগত পূৰণ হৈ আছে 2 4 গুণ 8 divided by 3 হয় না কিবা টান পাইছে নি ইয়ালৈকে টান একো নাই এতিয়া এটো আকৌ ভগ্নাংশ বিয়োগ আহি গল প্ৰথমতে আমি এই ভগ্নাংশ বিয়োগটো এই ওপৰৰ পাৰ্টটো কই লওঁ এই ওপৰৰ পাৰ্টটো তলৰ পাৰ্টটো হৈ থাকিব দিয়া ইকুৱেল তলৰ পাৰ্টটো আগত বহাই লোৱা 8/3 আছে ইয়াত আমাৰ বৰ্তমান কৰিব লাগে একো নাই নেক্সট কৰিম ইয়াত কৰিম এফালে কৰিম নেক্সট কৰিম এতিয়া তো ভগ্নাংশ বিয়োগ কৰিব লাগে 3 তলত 1 এটা আছে বুলি কল্পনা কৰি লোৱা 3 আৰু 1 ৰ লসাগু কিমান হ'ব 3 ওপৰ ৰাজডাল পাই দিয়া আমি এটো কৰি আছো দেই 3 3 কেবাৰ যাব এবাৰ 1 8 গুণ কিমান 8 মাইনাস ইয়াত তলত 1 এটা আছে নাই 1 3 কেবাৰ যাব 3 বাৰ যাব 3 3 গুণ কিমান 9 ঠিক আছে ইকুৱেল এটো সাইডলৈ গুছি আহিলো এই মাজৰ চিনডাল বহুৱা আমি মাজৰ চিনডাল বহালো ওপৰত কি থাকিলা 8 ৰ পৰা 9 গলে কিমান -1 divided by 3 তলত কি আছে 8/3 আছে আমি এটা এই চিনডাল অটৰাই দিব লাগে এই চিনডাল অটৰাবলে এই মেন ভগ্নাংশটো ওপৰত কি আছে -1/3 এই চিনডালৰ খলনি বহালো পূৰণ চিন হৰণ হৈ আছে আমি পূৰণ কৰিলো হৰণ হৈ আছে পূৰণ কৰাৰ লগে লগে কি হ'ব এই ভগ্নাংশটো উলুটা হৈ যাব 3 ভাগৰ 8 আছিল নাই এতিয়া 8 ভাগৰ 3 হ'ব ঠিক আছে পূৰণত কাটকুট যায় নাই এই তিনিটোৱে আমি কাটি দিলো থাকিলে কি ওপৰত -1 থাকিলে মানে মাইনাসটো ইয়াত আছে ইয়াতে থাকক যেহেতু তাত আছিল তেনেকে মাইনাস ডিভাইডেড বাই 1 -1/8 পালো বুজি পালা নাই বাৰু ভালকে নিশ্চয় বুজি পালা চাগে মনত খুকুজা আছে নেকি -1/8 পাব লাগিছিল 1/8 পালো গতিকে আমাৰ শুদ্ধ হৈছে দেই মোৰ মতে তোমালোকে বুজি পাব লাগে মানে ভগ্নাংশ যোগ বিয়োগটো তোমালোকে জানিব লাগিব দেই ঠিক আছে